নমস্কাৰ নতুনটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত সমৰ্থ এডমিশ্যন পৰ্টেলত আপোনালোকে কিদৰে ABCID লিংক কৰিব সবিশেষ দেখুৱাই দিম। সকলোৱে ABCID লিংক কৰাটো বাধ্যতামূলক। আপোনালোক সকলোৱে ABCID টো বনাব লাগিব। এডমিশ্যনৰ সময়ত আপোনালোকক ABCID টোৰ প্ৰয়োজন হ'ব। আজিৰ এই ভিডিঅ'ত আপোনালোকে লগইন কৰি পেলাই কিদৰে নিজৰ প্ৰফাইলত ABCID টো লিংক কৰিব পাৰিব সবিশেষ দেখুৱাই দিম আৰু লগতে কিদৰে ডাউনলোড কৰিব পাৰিব ABCID টো হেতু দেখুৱাই দিম। পোনপ্ৰথমতে আপোনালোকে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰি লওক। সমৰ্থ এডমিশ্যন পৰ্টেলৰ ওপৰত অলৰেডি মই কেইবাটাও ভিডিঅ' বনাই দি ৰাখিছো। আপোনালোকে যদি চোৱা নাই ডেসক্ৰিপচনত লিংক আছে, আপোনালোকে চাই ল'ব পাৰে। পোনপ্ৰথমতে মই পুনৰ টাইমলাইনখন দেখুৱাই দিছো। আপোনালোকৰ টাইমলাইনখন পুনৰ চেঞ্জ কৰা হৈছে। মেৰিট লিষ্ট কেই তাৰিখে প্ৰকাশ পাব, আপোনালোকৰ এডমিশ্যন কেতিয়া হ'ব হেতু আপোনালোকে চাই লওক। এখন হৈছে নতুন নোটিছখন। আপোনালোকক ডেসক্ৰিপচনত লিংকটো দি ৰাখিম, আপোনালোকে তাৰ পৰা PDF টো ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত দেখিছে আপোনালোকে 8 তাৰিখৰ পৰা 18 জুনলৈকে আপোনালোকৰ একাডেমিক স্কেনিং বাই HEI আপোনালোকৰ দেখিছে আৰু 19 জুনত আপোনালোকৰ প্ৰথম মেৰিট লিষ্ট ফাৰ্স্ট মেৰিট লিষ্ট যিখন আছে সেইখন পাবলিশ কৰা হ'ব 19 জুনত। 8 তাৰিখৰ পৰা 18 তাৰিখলৈকে আপোনালোকৰ ডকুমেন্ট স্কেনিং হ'ব, একাডেমিক স্কেনিং হ'ব। যদি আপোনালোকৰ ডকুমেন্টত কিবা খেলিমেলি আছে তেনেহলে ৰিআপলোড কৰিবলৈ ক'ব। যদি ৰিআপলোডৰ মেছেজ বা মেইল আহিছে তেনেহলে কিদৰে ৰিআপলোড কৰিব পাৰিব অলৰেডি মই ভিডিঅ' বনাই দি ৰাখিছো। ডেসক্ৰিপচনত লিংক দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। যদি আপোনালোকৰ ৰিআপলোড কৰিবলৈ আহিছে অতি সোনকালে আপোনালোকে ৰিআপলোডটো কৰি ল'ব। 19 তাৰিখে প্ৰথম মেৰিট লিষ্ট প্ৰকাশ পাব। লগালগ মই ভিডিঅ' বনাই দি দিম। লগালগ ভিডিঅ'সমূহ পাবৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। 20-21 তাৰিখে আপোনালোকৰ যিসকলে 19 তাৰিখৰ লিষ্টত নাম আহিব তেওঁলোকে 20-21 তাৰিখে এডমিশ্যন ল'বগে লাগিব ইনষ্টিটিউটত। এটা দেখিছে আপোনালোকে কিদৰে ABCID লিংক কৰিব হেতু চাই লওক। প্ৰথমতে ৰেজিষ্ট্ৰেচন নাম্বাৰ বা ৰেজিষ্টাৰ ইমেইল ID, পাছৱৰ্ড আৰু কেপচাৰটো দি আপোনালোকে লগইন কৰি ল'ব। প্ৰথমতে আপোনালোকে লগইন কৰি ল'ব। কেপচাৰটো শুদ্ধকৈ ফিল আপ কৰিব। যদি আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো পাহৰি গৈছে তেনেহলে ৰেজিষ্ট্ৰেচন কৰোঁতে যিটো ইমেইল ID দিছিলে ইমেইল ID টো দিও আপোনালোকে লগইন কৰি ল'ব পাৰিব। লগইন কৰাৰ পাছত আপোনাৰ ডেস্কবৰ্ডটো এইদৰে শো কৰিব। ইয়াত আপোনাৰ নামটো থাকিব। বাকি গুটেখিনি আপোনালোকৰ এপ্লাই ইন কলেজ কাৰেকচন এই গুটেখিনি আতৰি গৈছে যিহেতু লাষ্ট ডেট পাৰ হৈছে সেইভাবে আপোনালোকৰ গুটেখিনি ডিটেইলছ আতৰি গৈছে পুনৰ। ইয়াত দেখিছে ডকুমেন্ট ৰিআপলোড অপচনটো আছে, তাত ক্লিক কৰি পেলাই আপোনালোকে চেক কৰি ল'ব পাৰিব নিজৰ প্ৰফাইলটোত যদি আপোনালোকৰ ডকুমেন্ট ৰিআপলোড কৰিবলৈ আহিছে তেনেহলে ৰিআপলোড কৰি ল'ব। যদি কোনো ধৰণৰ ডকুমেন্ট ৰিআপলোড কৰিবলৈ অহা নাই তেতিয়া there is no request for you to upload any document again অৰ্থাৎ আপোনালোকৰ কোনো ডকুমেন্ট পুনৰ আপলোড কৰিব নালাগে। যদি এইদৰে আছে তেনেহলে আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। অলৰেডি মই কলেজত এপ্লাই কৰি ৰাখিছো, দেখিছে সাবমিটেড 3 মোৰ গুটেখিনি কমপ্লিট হৈ আছে। এটা সাইডত আপোনালোকে দেখিবলৈ পাইছে লিংক ABC প্ৰফাইল। লিংক ABC প্ৰফাইল অপচনটো ক্লিক কৰিব। সেই অপচনটোত গৈ আপোনালোকে ABCID টো লিংক কৰিব পাৰিব। ইয়াত দেখিছে একাডেমিক বেংক অফ ক্ৰেডিট একাউণ্ট ইনফৰমেশ্যন। তলত আপোনালোকে ক্লিক হিয়াৰ টু লিংক ক্ৰিয়েট ইউৰ ABC একাউণ্ট আপোনালোকে দেখিবলৈ পাব। যদি ABCID আগতে ক্ৰিয়েট কৰি থৈছে তেনেহলে লিংক কৰিব লাগিব। যদি কৰা নাই ক্ৰিয়েট কৰা নাই তেনেহলে আপোনালোকে ইয়াত ABCID টো ক্ৰিয়েট কৰিব লাগিব। সেই অপচনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক হিয়াৰ টু লিংক ক্ৰিয়েট your ABC account সেই অপচনটো আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে ডিজিলকাৰৰ পেজ এটা খোল খাব। দেখিছে ইয়াত আপোনালোকৰ এডৰে খোল খাই যাব। পোনপ্ৰথমতে আপোনালোকে do not have an account অপচনটো দেখিছে, তাত সাইন আপ অপচনটোত আপোনালোকে ক্লিক কৰিব। প্ৰথমতে সাইন আপ কৰি ল'ব লাগিব। সাইন আপ অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব। আপোনাৰ নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব, বেলেগৰ নিদিব। আৰু যদি আধাৰ কাৰ্ডত ডেট অফ বাৰ্থ নাম ভুল হৈ আছে তেনেহলে ABCID টো এতিয়া নবনাব। প্ৰথমতে আধাৰটো কাৰেকচন কৰি লওক, তাৰ পাছত ABCID টো লিংক কৰিব। ঠিক আছে, তাৰ পাছত নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পাছত আপোনাৰ যেটো আধাৰ কাৰ্ডৰ লগত লিংক আছে সেই মোবাইলত এটা OTP সেন্ড কৰা হ'ব। OTP টো ইয়াত শুদ্ধকৈ ফিল আপ কৰি দিব। বহুতৰ কি হয় মেট্ৰিকৰ হাই সেকেন্ডাৰী এডমিট বা ডকুমেন্টত ডেট অফ বাৰ্থ বেলেগ আছে কিন্তু আধাৰত বেলেগ আছে, তেনেকুৱা হলে অলপ দিগদাৰ হোৱাৰ সম্ভাৱনা থাকে পাছলৈ। সেইভাবে আপোনালোকে আধাৰ কাৰ্ডৰ ডেট অফ বাৰ্থ যদি নাম কিবা ভুল হৈ আছে সেইখিনি কাৰেকচন কৰি লোৱা পাছতহে ABCID টো লিংক কৰিব। তাৰ পাছত দেখিছে আপোনাৰ যেটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে আধাৰ কাৰ্ডৰ লগত তাত এটা OTP সেন্ড কৰা হ'ব। OTP টো ইয়াত আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি দিব। OTP টো ফিল আপ কৰাৰ পাছত সাবমিট অপচনটো ক্লিক কৰিব। অলপ সময় লোডিং হ'ব এইদৰে, দেখিছে ওয়েট কৰি দিব আপোনালোকে। দেখিছে আপোনালোকে তাৰ পাছত আপোনালোকে এটা সিকিউৰিটি পিন দিব লাগিব। অৰ্থাৎ আপোনালোকৰ এটা সিকিউৰিটি পিন দি ল'ব আপোনাৰ মনত থকাকে। পাছত লগইন কৰিলে আপোনালোকৰ এই পিনটো প্ৰয়োজন হ'ব। সেইভাবে আপোনালোকৰ এটা মনত থকা 6 ডিজিটৰ এটা সিকিউৰিটি পিন ইয়াত আপোনালোকে সেট কৰি দিব। সিকিউৰিটি পিনটো দিয়াৰ পাছত আপোনালোকে ডাউন অপচন যেটো আছে তাত ক্লিক কৰি দিব। তাৰ পাছত অলপ সময় ওয়েট কৰিব। দেখিছে লোডিং হৈছে, অলপ সময় ওয়েট কৰি দিব। তাৰ পৰা আপোনালোকৰ এড্ৰেছ শো কৰিব, আপোনাৰ কিছুমান ডিটেইলছ ইয়াত শো কৰিব। পাৰপজটো আপোনালোকে সিলেক্ট কৰি ল'ব পাৰে, বাকিখিনি এডিট কৰাৰ কোনো প্ৰয়োজন নাই। যদি আপোনালোকে
পাৰপজটো সিলেক্ট কৰে সিলেক্ট কৰিব পাৰে সিলেক্ট নকৰিলেও কোনো কথা নাই দেখিছে তাৰপিছত নো ইউ কাস্টমাৰ অপচনটোত গৈ আপোনালোকে এডুকেশ্যনেল অপচনটো সিলেক্ট কৰি ল'ব তাৰপিছত এলাও অপচনটো ক্লিক কৰি দিব অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পাছতে আপোনালোকৰ ইয়াত ABC আইডিটো লিংক হৈ যাব ইয়াত আপোনালোকৰ ABC আইডিটো শো কৰিব দেখিছে ইয়াত আপোনালোকৰ দেখিছে মোৰ লিংক হৈ গৈছে ABC আইডিটো ইয়াত ABC আইডিটো মোৰ শো কৰিছে বাকি গোটেই ডিটেইলছখিনি মোৰ নাম জেন্ডাৰ ডেট অফ বাৰ্থ গোটেইখিনি ডিটেইলছ মোৰ শো কৰিছে এইদৰে অতি সহজতে আপোনালোকে নিজৰ মোবাইল বা ল্যাপটপতে ABC আইডিটো লিংক কৰি ল'ব পাৰিব যিসকলে এতিয়ালৈকে ABC আইডিটো লিংক কৰা নাই তেওঁলোকে অতি সোনকালে লিংক কৰি ল'ব আৰু যদি ABC আইডিটো ডাউনলোড কৰিব খোজে ABC আইডিৰ পিডিএফটো যদি ডাউনলোড কৰিব খোজে তেনেহলে ডেসক্ৰিপচনত দিয়া ভিডিওটো চাই লওক মই আগতেই মনাই দেখুৱাই দি ৰাখিছো আপোনালোকক কিদৰে আপোনালোকে ডিজিলকাৰত লগইন কৰি পেলাই ABC আইডিৰ যেটো পিডিএফটো ডাউনলোড কৰিব পাৰিব হেতু আপোনালোকে ডেসক্ৰিপচনত দিয়া ভিডিওটো চাই ল'ব পাৰে আজি এই মানে যদি সমৰ্থ ৰিলেটেড আৰু যদি কিবা আপোনালোকৰ সুধিবলগীয়া আছে তেনেহলে কমেন্ট কৰি জনাব মই যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম